অসম এতিয়া ষ্ট্ৰেটেজিক কানেক্টিভিটিৰ কাৰণে এটা ড্ৰাগ কৰিডৰত পৰিণত হৈছে আমাৰ ৰেল আমাৰ ৰোডৱেজ আমাৰ বৰ্ডাৰৰ ওচৰতে ম্যানমাৰ থকাৰ কাৰণে এইফালৰ পৰা ড্ৰাগছ অহা সৰবৰাহ কৰা আমি দেখিবলৈ পাইছোঁ বৰাক ভেলী কানেক্টেড হৈ আছে মিজোৰাম ত্ৰিপুৰা আৰু বাংলাদেশৰ লগত আৰু এই বৰাক ভেলীৰ পৰাই বিভিন্ন জেগালৈ ইয়াতে এটা আমি গোদাম হাউচ বুলি আমি ক'ব পাৰোঁ বৰাক ভেলীখন গোদাম হাউচলৈ গোদাম ঘৰলৈ পৰিণত হৈছে আৰু ইয়াৰ পৰাই বেলেগ বেলেগ অঞ্চললৈ যোৱা আমি দেখিবলৈ পাইছোঁ এটা ট্ৰানজিট আৰু ডিষ্ট্ৰিবিউশ্যন হাবলৈ পৰিণত হৈছে গোল্ডেন ট্ৰায়েংগলত বিশেষকৈ ম্যানমাৰ লায়ছ থাইলেণ্ড এই তিনিটা জেগা পৰে য'ত আমি আটাইতকৈ বেছি এছিয়াৰ ভিতৰত ড্ৰাগছ খেতি কৰা বিশেষকৈ আফিম খেতি কৰা দেখিবলৈ পাওঁ আৰু হিৰ'ইন বা আন চিন্থেটিক ড্ৰাগছ যেনেকৈ মিথামফেটামাইন এনেধৰণৰ ড্ৰাগছ ইয়াৰ পৰা প্ৰডিউচ হয় যিখিনি আমাৰ এই গোল্ডেন ট্ৰায়েংগল হৈ পেলাই আমাৰ অসমলৈ আহে উত্তৰ পূৰ্বাঞ্চললৈ আহে বৰাক ভেলী ইয়াৰ কাৰণে লজিষ্টিক্স হাব হয় মানে এটা গুদাম ঘৰৰ দৰে ই কাম কৰে আৰু বেলেগ বেলেগ দেশৰ প্ৰান্তলৈ এই ড্ৰাগছ আমাৰ ইয়াৰ পৰাই সৰবৰাহ হোৱা এনেধৰণৰ ঘটনা এতিয়া পৰিলক্ষিত হৈছে যিটো কাৰণত আমাৰ অসমকে লৈ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা ডাঙৰ সমস্যাই সৃষ্টি কৰিছে